ভিডিঅ'লৈ স্বাগতম জনালোঁ। যিহেতু আজি তৃতীয় বৰ্গৰ পৰীক্ষা হৈ গ'ল, গতিকে তাত কি কুৱেশ্যন আহিছে আমি প্ৰায় কেইটামান কুৱেশ্যন আগৰ ভিডিঅ'ত দিলোঁ। এতিয়া অলপ সৰহকৈ প্ৰায় 60টা কুৱেশ্যন লৈ আহিবলৈ চেষ্টা কৰিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে কুৱেশ্যনৰ মাজলৈ যাওঁ। কুৱেশ্যন এটা আহিছিলে, ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি আহিছিলে? স্বপ্ন নাম। কুমুদ হাজৰিকা, এইটো আমি স্বপ্ন নামৰ ওপৰত কুৱেশ্যন আনিছিলোঁ আগত, নিশ্চয় চোৱাসকলে পাৰিছে। তাৰপিছত আহিছিলে 100ৰ 100% আৰু 200ৰ 200% যোগ কৰিলে কিমান হ'ব? এইটো 500 হ'ব। গতিকে হয়নে নহয় সকলোৱে উত্তৰটো কমেণ্ট এটা কৰি জনাবা সকলোৱে কি দিছা। তাৰপিছত আহিছিলে কোষৰ শক্তিৰ ভঁৰাল কি? কোষৰ শক্তিৰ ভঁৰাল কি আহিছিলে? ইয়াতো হৈছে মাইট্ৰকণ্ড্ৰিয়া, কোষৰ শক্তিৰ ভঁৰাল। তাৰপিছত আহিছিলে মিছন বসুন্ধৰা কিহৰ সৈতে জড়িত? মিছন বসুন্ধৰা কিহৰ সৈতে? যিটো ভূমি ৰাজহ, তেনেধৰণৰ ভূমি ৰাজহৰ সৈতে জড়িত মিছন বসুন্ধৰা। তাৰপিছত আহিছিলে কুল্লু দশেৰা কোন ৰাজ্যত পালন কৰে? এইটো হ'ব হিমাচল প্ৰদেশ, নিশ্চয় সকলোৱে উত্তৰ দিছা। তাৰপিছত আছিলে ফিছৰ কালেপ্টিক ৱৰ্ড, এইটো আমি কৰি আছিলোঁ স্কুল, যিসকলে চাইছে নিশ্চয় সকলোৱে শুদ্ধ উত্তৰ দিছে, এইটো কমন পৰিছে। তাৰপিছত আহিছে ডকৰ কালেপ্টিক পেক্ট, এইটো নিশ্চয় সকলোৱে গৈছে, এইটো আমি আগৰ ভিডিঅ'ত আলোচনা কৰি ফুৰিছিলোঁ ইংলিছৰ ক্লাছত, সকলোৱে নিশ্চয় শুদ্ধ উত্তৰ দিছে। তাৰপিছত আছে নেশ্যনেল ৱাৰ মেম'ৰিয়েল, এনেধৰণে এটা আহিছিলে, দিল্লীত আছে, সকলোৱে চাইছা। তাৰপিছত আহিছিলে ৰূপৰ ৰাসায়নিক সংকেত, চিলভাৰৰ ৰাসায়নিক সংকেত কি আছিলে? এইটো আছিলে AG হৈছে ৰূপৰ ৰাসায়নিক সংকেত। তাৰপিছত আহিছিলে গ্ৰীণলেণ্ড কোন মহাদেশত অৱস্থিত? তেনেধৰণৰ এটা কোড আহিছিলে, গ্ৰীণলেণ্ড ডেনমাৰ্কত আছে গ্ৰীণলেণ্ড। তাৰপিছত আহিছিলে নয়নমণি শইকীয়া কি খেলৰ সৈতে জড়িত? এনেধৰণৰ এটা আহিছিলে, এইটো লন বলৰ সৈতে জড়িত। তাৰপিছত আহিছিলে অলকানন্দা গীতৰ গীতিকাৰ কোন? এনেদৰে অলকানন্দা গীতৰ ওপৰত আহিছিলে, এইটো মৈত্ৰী পাটৰ হৈছে গীতিকাৰ, এইটো শুদ্ধ উত্তৰ নিশ্চয় সকলোৱে দিছা। তাৰপিছত আহিছিলে আটাইতকৈ পুৰণি বেদ কোনখন? আটাইতকৈ পুৰণি বেদ কোনখন আহিছিলে? ঋগ্বেদ হৈছে আটাইতকৈ পুৰণি বেদ। তাৰপিছত আহিছিলে শান্তশিষ্ট হৃষ্টপুষ্ট কাৰ ৰচনা? এখন কাৰ ৰচনা আহিছিলে? শুদ্ধ উত্তৰটো ভৱেন্দ্ৰনাথ শইকীয়াই লিখিছিলে এইখন, নিশ্চয় শুদ্ধ উত্তৰবোৰ সকলোৱে দিছে। তাৰপিছত আহিছিলে এনেকৈ টিয়েৰ 42 টিয়েৰ 44, তেনেদৰে আহিছে। মানে ইয়াত আমি এনেধৰণৰ কুৱেশ্যন আনিছিলোঁ, ইয়াত যিটা লেটাৰ আছে লেটাৰ নংটো যোগ কৰিলে আৰু কিমান নম্বৰত আছে গোটেইটা তেনে যোগ কৰিলে আহিছিলে, আৰু অপশ্যনৰ কোনটো অশুদ্ধ তেনেধৰণৰ আহিছিলে, নিশ্চয় শুদ্ধ উত্তৰ দিব পাৰিছে। তাৰপিছত আহিছিলোঁ এনেধৰণৰ কুৱেশ্যন, ইয়াত ROBOTICS তেনেদৰে এইটো লিখি ল'ব লাগে তলতে, এইটো শিকাইছিলোঁ, ইয়াত এনেদৰে কৰিছে, নিশ্চয় সকলোৱে এইটো শুদ্ধ উত্তৰটো এইটো হৈছে, সকলোৱে নিশ্চয় শুদ্ধ উত্তৰ দিব পাৰিছে, এনেদৰে কৰাত শুদ্ধ উত্তৰটো ওলাইছে। তাৰপিছত আহিছিলে মধ্যমা উলিয়া, এইটো আগৰ ভিডিঅ'টোত মধ্যমা উলিয়াটো মই ভুল হৈছিলে, 1 বুলি দিছোঁ, এইটো 1 নহয়, এইটো 2 হয়। মানে তোমালোকে সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ লিখি ল'বলৈ যে কৈছিলোঁ, তেনেদৰে লিখি ল'লে ইয়াৰ উত্তৰটো মাজত কি হয়? 2 হয়। তোমালোকে নিশ্চয় পাৰিছা লিখিব, এনেদৰে এনেকৈ -2 কেনেদৰে লিখিব? এইটো 2 হ'ব, -2 -1 এনেকেদৰে লিখি ল'লে, তাৰপৰা 1 2 3 5 6 এনেদৰে কৰিলে এইফালে 3টা এইফালে 3টা গ'লে মাজত কি থাকে? 2 থাকে, এইটো হৈছে মধ্যমা। এইটো মধ্যমা উলিয়াৰ আগত শিকাইছিলোঁ, মই আগৰ ভিডিঅ'টোত তেনেকৈ পটককৈ এনেকৈ মাজৰটো 1 বুলি দি দিছিলোঁ, কিন্তু আগত শিকাই থকা হৈছে, বহুতে কমেণ্ট কৰিছে। এইটো মধ্যমা উলিয়াৰ ওপৰত আগত ভিডিঅ' দিয়া আছিলে, যিসকলে চাইছে সেইসকলে পাৰিছে চাগে। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰে? মুখ্য ন্যায়াধীশে কৰে, এইটো পাৰিছে চাগে সকলোৱে। তাৰপিছত হৈছে ৰাজ্যসভাৰ অধ্যক্ষ কোন? ৰাজ্যসভাৰ অধ্যক্ষ হৈছে উপ-ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ অধ্যক্ষ। তাৰপিছত আছিলে 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কোন? এইটো আছিলে জগদীপ ধনখৰ, ধনখৰ হৈছিলে জগদীপ উপ-ৰাষ্ট্ৰপতি 1 জানুৱাৰী 2024 ওপৰত। তাৰপিছত আহিছিলে
আহোমৰ শেষ ৰাজধানী ক'ত এইটো আছে যোৰহাটত আহোমৰ শেষ ৰাজধানী তাৰপিছত আহিছিলে নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষ কোন হৈছে প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ তাৰপৰা আছিলে ৰংবং তেৰাঙৰ গ্ৰন্থখন কি এইটো হৈছে ৰংমিলিৰ হাঁহি হৈছে ৰংবং তেৰাঙৰ গ্ৰন্থখনৰ নাম তাত মৃত্যুঞ্জয় কিবাকিবি কেইখনো আছিলে তাৰ ভিতৰত কোনখন উলিয়াব লাগে তাৰপিছত হৈছে জালিয়ানাবাগ ক'ত অৱস্থিত পঞ্জাৱৰ যি জালিয়ানাবাগ ঠাই তাতে অৱস্থিত পঞ্জাৱতে নিশ্চয় শুদ্ধ উত্তৰটো দিছা ইয়াৰ ওপৰতো কুৱেশ্যন আমি আগত আলোচনা কৰিছিলোঁ তাৰপিছত আহিছে কোন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে বাংলাদেশ আৰু ভূটান এই দুখনৰ লগত সীমা ভাগ বতৰা কৰে এইটো আহিছিলে আমি আগত আলোচনা কৰা কুৱেশ্যনে তাৰপৰা আহিছিলে কেলেণ্ডাৰ ৰিজনিঙৰ ওপৰত আজি যদি ৰবিবাৰ হয় তেন্তে 92 দিনৰ পিছত কি বাৰ হ'ব এইটো হ'ব সোমবাৰ এইটো কেনেকৈ কৰিবা 92 টো 7 ডিভাইড কৰিলে হৈ যাব 7 গুণ 7 ইয়াত কিমান থাকিলে 2 তাৰপৰা 7 3 গুণ 21 কিমান বাকী থাকিল 1 বাকী থাকিল গতিকে ৰবিবাৰৰ লগত একদিন যোগ কৰিলে কি হ'ব সোমবাৰ নিশ্চয় পাৰিছে সকলোৱে তাৰপিছত আহিছে অমিলটো হৈছে বাদুলি তাৰপিছত আহিছিলে তলৰ কোনটো বাঁহেৰে তৈয়াৰ কৰা আছিলে টকাটো আছিলে বাঁহেৰে তৈয়াৰ কৰা ইয়াৰ বাকীকেইটা বাঁহেৰে তৈয়াৰ কৰা হোৱা নাছিলে তাৰপিছৰবোৰ চাওঁ তাৰপিছত আহিছিলে 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আহিছিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ওপৰত জো বাইডেন আছিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি 1 জানুৱাৰী 2024 অনুসৰি আমি তাৰপিছত চাওঁ তাৰপিছত আহিছিলে শংকৰদেৱৰ বুঢ়ীমাকৰ নাম এইটো বহুতে সকলোৱে চাগে শুদ্ধ উত্তৰ দিছা জানাই খেৰসুতি হৈছে শংকৰদেৱৰ বুঢ়ীমাকৰ নাম আৰু তোমালোকে গম পাইছে কুৱেশ্যন লেভেলবোৰ কেনেকুৱা আহিছে গতিকে যেটো গ্ৰেজুৱেট লেভেলৰ এক্সাম আছে আৰু ফৰ্থ গ্ৰেডৰ এক্সাম আছে গতিকে অলপ ভালদৰে কুৱেশ্যনসমূহ চাবা তাৰপিছত আছে টুকলাই চাহ গৱেষণা কেন্দ্ৰ এইকেইটা অকণমান ইজি আহিছে যোৰহাটত আছে কিন্তু প্ৰায় কুৱেশ্যন অলপ টান ধৰণে আহিছে গতিকে সকলোৱে অলপ কুৱেশ্যনবোৰ ভালদৰে চাবা তাৰপিছত আহিছে নুমলীগড় তেল শোধনাগাৰ ক'ত আছে গোলাঘাটত আছে এইবোৰ কুৱেশ্যন নিশ্চয় সকলোৱে পাৰিছে কিন্তু আজিৰ যি পেপাৰ তাত ৰাজধানী ধৰক আৰু ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্যৰ ওপৰত কুৱেশ্যন অহা নাই গতিকে হয়তো পিছৰ এক্সামসমূহত ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যৰ ওপৰত কুৱেশ্যন আহিব পাৰে গতিকে মুদ্ৰাৰ ওপৰতো আজি কুৱেশ্যন অহা নাই গতিকে সকলোৱে সেইবোৰো চাবা কুৱেশ্যন পেটাৰ্ণটো অলপ আগতকৈ বেলেগ আহিছে যদিও প্ৰায়খিনি জনা কুৱেশ্যন আহিছে গতিকে কোনে কিমান নম্বৰ শুদ্ধ উত্তৰ কৰিছা সকলোৱে কমেণ্ট কৰি জনাবা আৰু নিশ্চয় যিসকলে চেনেল আমাৰ চাইছা কেইবাটাও কমন কুৱেশ্যন আহি পাইছা সকলোৱে নিশ্চয় শুদ্ধ কৰিছা চাই থাকিব আমি যি গ্ৰেজুৱেট লেভেল আৰু গ্ৰেড 4 লেভেল তাৰ কাৰণেও আমি কুৱেশ্যন সদায় দি থাকিম গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ